हायर सेकेंडरी फार्स्ट इयरत नाम लगाबो 1 लाख होबो पारे 1.5 लाख होबो पारे 2 लाख होबो पारे जिमान स्वालिए हायर सेकेंडरी फार्स्ट इयरत नाम लगाबो तेओलुকক आमी 10,000 टका कोइ दिम जाते देउताक माकर स्वाली जनिक पढ़ुआ दायित्व सरकारे ग्रहण करिब पारे बिनामूलिया नाम भर्ती हल बिनामूलिया नाम भर्तीर लगत तेओलुके बছৰ सरकाৰৰ পৰা 10,000 टका लाभ करिब एकादश আৰু দ্বাদশ শ্ৰেণীত যেতিয়ালৈকে প্ৰথম একাদশ শ্ৰেণীটো 10,000 টকা লাভ কৰিব যেতিয়া দ্বাদশ শ্ৰেণীলৈ যাব দ্বাদশ শ্ৰেণীটো 10,000 টকা লাভ কৰিব তাৰ মানে তেওঁলোকৰ 2 বছৰৰ শিক্ষাৰ দায়িত্ব সম্পূৰ্ণভাৱে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব যি সকল সোৱালিয়ে এই বছৰ ডিগ্ৰী নাম ভৰ্তি কৰিব বা পলিটেকনিকৰ নাম ভৰ্তি কৰিব বিভিন্ন যেটো ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ সমকক্ষ স্কুলত বা কলেজতে নাম ভৰ্তি কৰিব তেওঁলোকক আমি 12,500 টকা দিম তেওঁলোকে 12,500 টকা পাব আৰু যি সকলে পোষ্ট গ্ৰেজুৱেটত নাম লগাব তেওঁলোকক আমি 25,000 টকা দিম 10,000 টকা মোবিলিটি গ্ৰান্ট যি পাই আছে অতিৰিক্তকৈ নিযুত মইনাৰ পৰা 15,000 তাৰ মানে 25,000 rupees ইউনিভাৰ্সিটিত নাম লগোৱা ছোৱালী সকলে চৰকাৰৰ পৰা লাভ কৰিব মই দুই এখন ৰাজহুৱা সভাত কৈছো যে দেউতাক মাকে লৰাজনৰ পঢ়াৰ দায়িত্ব লব ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই লব ৰাজ্য চৰকাৰে লব নতুন ৰূপত যি আমি আঁচনি আৰম্ভ কৰিম যাৰ নাম আমি নিযুত মইনা ৰাখিছো এই নিযুত মইনা আঁচনিৰ অধীনত মেট্ৰিক পাছ কৰি যি সকল ছোৱালীয়ে কলেজত নাম লগাব তেওঁলোকে বিনামূলীয়া এডমিশন পাব হোস্টেলত থাকিলে মেজ ডিউজ পাব ভাল ৰিজাল্ট কৰিলে স্কুটি পাব ক্লাস 9ত সাইকেল পালে এইবাৰ আমি প্ৰতি গৰাকী ছাত্ৰীকে মাহত 1,000 টকা কৈ 10,000 টকা দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছো দুমাহ স্কুল নাথাকে সামাৰ ভেকেশন থাকে গতিকে জিমান সোৱালিয়ে এইবাৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাব 1 লাখ হ'ব পাৰে 1.5 লাখ হ'ব পাৰে 2 লাখ হ'ব পাৰে জিমান সোৱালিয়ে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাব তেওঁলোকক আমি 10,000 টকা কৈ দিম যাতে দেউতাক মাকৰ সোৱালি জনিক পঢ়ুৱা দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব পাৰে বিনামূলীয়া নাম ভৰ্তি হল বিনামূলীয়া নাম ভৰ্তিৰ লগত তেওঁলোকে বছৰ চৰকাৰৰ পৰা 10,000